নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, বলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত এইবাৰ লক্ষ্য নীতিন গাডকাৰী। দেশৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দেশজুৰি প্ৰচণ্ড ক্ষোভ। E20 ইথানলযুক্ত পেট্ৰল নীতিক লৈ এইবাৰ প্ৰতিবাদত কঁপিব দিল্লী। উত্তাল প্ৰতিবাদৰ বাবে সাজু হৈছে দেশৰ চালক সমাজ। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত এইবাৰ লক্ষ্য নীতিন গাডকাৰী। এইবাৰ দেশৰ পৰিবহণ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ। E20 ইথানলযুক্ত পেট্ৰল নীতিক লৈ প্ৰতিবাদত কঁপিব দিল্লী। তীব্ৰ প্ৰতিবাদৰ বাবে সাজু হৈছে দেশৰ চালক সমাজ। বাহনৰ ইঞ্জিন নষ্ট, মাইলেজ কমাই দিয়াৰ অভিযোগত E20ৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে দেশৰ চালক সমাজে। আৰু এই সন্দৰ্ভত অহা 4 আগষ্টত সংসদ ভৱন কঁপাবলৈ দিল্লী অভিমুখে ৰাওনা হ'ব দেশৰ চালক সন্থা। আকৌ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা সংসদ ভৱন চৌহদত। পৰৱৰ্তী খবৰ, কমনৱেলথ গেমছ 2026ত স্বৰ্ণ জিনিলে মীৰাবাই চানুৱে। কমনৱেলথ গেমছত দেশৰ হৈ প্ৰথমটো স্বৰ্ণ পদক মীৰাবাই চানুৰ। একেৰাহে তৃতীয়বাৰলৈ স্বৰ্ণ জিনি ইতিহাস ৰচিলে মীৰাবাই চানুৱে। আৰু কমনৱেলথ গেমছত নতুন অভিলেখ গঢ়িলে ভাৰোত্তোলকগৰাকীয়ে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা কোনো লোকক জাতিক ধৰি গালি দিলেই হ'ব জেল। এই সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। কাৰোবাক এতিয়াৰ পৰা জাতিক ধৰি গালি দিলেই আপোনাৰ হ'ব পাৰে জেল। কোনো মহিলাক গালি দিলেই বা অশ্লীল ইংগিত দিলেই হ'ব পাৰে জেল। উচ্চতম ন্যায়ালয়ৰ এই সন্দৰ্ভত ডাঙৰ ৰায়দান। ন্যায়ালয়ৰ মতে অভব্য ভাষাৰে গালি গালাজ কৰাটো অশ্লীলতা নহয়। অশ্লীলতা আৰু গালি গালাজৰ ধাৰণা পৃথক বুলি মত দেশৰ উচ্চতম ন্যায়ালয়ৰ। এটি ভূমিৰ বিবাদত 70 বছৰীয়া লোকৰ বিৰুদ্ধে অশ্লীল গালি দিয়াৰ অভিযোগ। আদালতৰ মতে গালি দিয়াটো তেতিয়াহে অপৰাধ হিচাপে গণ্য কৰা হ'ব যেতিয়া শ্ৰোতাক বেয়া কাম কৰিবলৈ বাধ্য কৰায়। জাতিক ধৰি গালি দিলেই জামিনবিহীন ধাৰাত ৰুজু হ'ব গোচৰ। আৰু মহিলাৰ শ্লীলতা হানি কৰিলেও হ'ব পাৰে জেল। সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰিলেও জেল হ'ব আপোনাৰ। এক গোচৰৰ শুনানিত এই গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত আৰু নচলিব মোদী চৰকাৰৰ একনায়কত্ববাদ। ছাত্ৰ সমাজ আৰু শিক্ষাৰ্থীৰ আন্দোলনে চৰকাৰক বহু কথা সকীয়াই দিলে। বুলডোজাৰেৰে ঘৰ ভাঙি দমন কৰিবলৈও এতিয়া এশবাৰ ভাবিব লাগিব চৰকাৰ তথা প্ৰশাসনে। মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে গৰজি উঠিল AIMIMৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইচি। দেশত আৰু নচলিব মোদী চৰকাৰৰ একনায়কত্ববাদ। যি ইচ্ছা সেয়াই কৰিম বুলি এতিয়াৰ পৰা ভাবিব নোৱাৰিব চৰকাৰে। চৰকাৰে যদি ভাবিছে যি বিচাৰে তাকে কৰিব পাৰে তেন্তে সেয়া আৰু নহ'ব। মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ এইদৰে গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে লগতে কয় যে দেশত ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ আন্দোলনে বহু কথা প্ৰমাণ কৰি দিলে। ছাত্ৰ সমাজ আৰু CJPৰ আন্দোলনে চৰকাৰক এটা মুকলি বাৰ্তা দিলে। এই দেশত এতিয়াৰ পৰা BJPৰ একনায়কত্ববাদ প্ৰাধান্য নহ'ব। শিক্ষাৰ্থীৰ আন্দোলনে মোদী চৰকাৰক বহু কথা সকীয়াই দিলে। ছাত্ৰ সমাজক আক্ৰমণ কৰা সকলৰ ওপৰত কঠোৰ ব্যৱস্থা হ'ব লাগে। চৰকাৰৰ বুলডোজাৰ নীতিক লৈও ডাঙৰ মন্তব্য AIMIMৰ সাংসদগৰাকীৰ। সাংসদগৰাকীয়ে এই সন্দৰ্ভত কয় যে বুলডোজাৰেৰে ঘৰ ভাঙি দমন কৰিব পাৰে, কিন্তু এতিয়া এশবাৰ ভাবিব লাগিব চৰকাৰ তথা প্ৰশাসনে। কিবা ব্যৱস্থা ল'লে সংবিধান আইন মানি চলি কাম কৰিব লাগিব চৰকাৰে। ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থীৰ ওপৰত হোৱা অত্যাচাৰৰ ন্যায়ৰ দাবী AIM প্ৰধানগৰাকীৰ। পৰৱৰ্তী খবৰ, মেডিকেল চিটক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে খিলঞ্জীয়া লোকৰ সন্তানে অসম কোঠাতে পাব মেডিকেলৰ চিট।
বহিৰ্ৰাজ্যত পৰিলেও নাম ভৰ্তি হ'ব অসম কোঠাতে আৰু 3 প্ৰজন্মৰ অসমীয়া হ'ব লাগিব ছাত্ৰজন, তেতিয়াহে অসম কোঠাত নাম ভৰ্তি কৰিব পাৰিব বা মেডিকেলত ছিট পাব সেই ছাত্ৰজনে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। প্ৰতিবাদী ছাত্ৰ সমাজৰ ওপৰত পেলেট গান চলাবলৈ কোনে নিৰ্দেশ দিছিল? যদি আপুনি নহয়, কোনে নিৰ্দেশ দিলে? লাঠি চালনা কৰা অসামৰিক পোছাকত থকা লোকসকল আৰক্ষী নে স্বেচ্ছাসেৱক আছিল? কোনে তেওঁলোকক নিয়োগ কৰিছিল? এক পত্ৰযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এই প্ৰশ্ন লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। প্ৰতিবাদী ছাত্ৰ সমাজ আৰু শিক্ষাৰ্থীৰ ওপৰত কিয় কৰা হ'ল আক্ৰমণ? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এই প্ৰশ্ন ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে লগতে আন কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ আঁৰত জড়িত আছিল নেকি অন্য কোনো চক্ৰ? শান্তিপূৰ্ণভাৱে দিল্লীত প্ৰতিবাদ কৰা সকলৰ ওপৰত অত্যাচাৰ কিয় হ'ল? পুনৰ মোদী চৰকাৰৰ বিৰুদ্ধে গৰ্জন কংগ্ৰেছী সাংসদ তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। শিক্ষাৰ্থীসকলে ন্যায় বিচাৰি শিক্ষা ব্যৱস্থাৰ সংশোধনৰ দাবী জনাইছিল। তেওঁলোকৰ কথা শুনাৰ পৰিৱৰ্তে কন্দুৱা গেছ আৰু বল প্ৰয়োগেৰে আক্ৰমণ কৰে আৰক্ষী প্ৰশাসনে। আৰু লগতে মহিলা শিক্ষাৰ্থীসকলকো আৰক্ষীয়ে কৰিছিল বৰ্বৰভাৱে আক্ৰমণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ সাংসদ ৰাহুল গান্ধীৰ। কি আছে গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা বিৰোধী দলপতিগৰাকীৰ এই পত্ৰত চাওঁ আহক। শিক্ষাৰ্থীৰ বিৰুদ্ধে অন্যায়ভাৱে পেলেট গান, লাঠি আৰু কন্দুৱা গেছ ব্যৱহাৰ কৰিলে আৰক্ষীয়ে। ছাত্ৰ ছাত্ৰীৰ উচিত ভৱিষ্যতৰ দাবী কৰাটো কেনেকৈ অন্যায় হ'ব পাৰে? এই প্ৰশ্ন ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে লগতে কয়, 19 বছৰীয়া এজন ছাত্ৰই হেৰুৱাবলগীয়া হ'ল তেওঁৰ এটা চকু। ছাত্ৰজনৰ দুখ কি আছিল? তেওঁ কি অপৰাধ কৰিছিল আন্দোলন কৰি? প্ৰধানকৈ দুটা দাবী আৰু প্ৰশ্নৰে গৃহমন্ত্ৰী অমিত শ্বাহলৈ ৰাহুল গান্ধীৰ পত্ৰ। ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে পেলেট গান ব্যৱহাৰৰ অনুমতি দিয়া হৈছিল নে? যদি কোনো অনুমোদন দিয়া হোৱা নাছিল, তেন্তে কোনে আৰু কিয় কৰিলে এই কাম? আৰু সাধাৰণ কাপোৰ পিন্ধি একাংশই ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰিছিল নেকি? হাতত লাঠি লৈ আৰক্ষী জোৱান আৰু স্বেচ্ছাসেৱকৰ সৈতে কোন আছিল? প্ৰতিবাদস্থলীত তেওঁলোকৰ নিয়োগত কোনে দিছিল অনুমোদন? ৰাহুল গান্ধীৰ পত্ৰত আছে অন্য কেইবাটাও বিস্ফোৰক অভিযোগ। ইচ্ছাকৃতভাৱে মহিলাৰ গোপন অংগত আঘাত কৰাৰো আহিছে অভিযোগ। আৰু এনে নিৰ্মম হিংসাই সকলো গণতান্ত্ৰিক মূল্যবোধক ধ্বংস কৰে। দেশৰ ভৱিষ্যত যুৱ শিক্ষাৰ্থীসকলে ইয়াৰ উত্তৰ আৰু জবাবদিহিতা বিচাৰিছে। পত্ৰ লিখি এইদৰে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, বানাক্ৰান্তক ক্ষতিপূৰণ নিদিলে মুখ্যমন্ত্ৰীক শান্তিত থাকিব নিদিওঁ। এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। প্ৰলয়ংকাৰী বানত ককবকাইছে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউবাসীয়ে। বিধ্বংসী বানে উঠুৱাই নিছে ঘৰ দুৱাৰ, দোকান পোহাৰ, নষ্ট কৰিছে খেতি পথাৰ। তদুপৰি এই বানতে বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু পশুধনৰো মৃত্যু হৈছে। এই বানত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ইফালে শিৱসাগৰ জিলাত বানত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ বানাক্ৰান্ত লোকসকলক লগত লৈ যাম বুলি মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে শিৱসাগৰৰ সকলো মানুহক লগত লৈ মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাম। মই কেৱল বিধানসভাৰ টেবুলত উঠা মানুহ নহয়, মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলত উঠি দিম। মোৰ মানুহৰ অৱস্থা বেয়া হৈছে, ক্ষতিপূৰণ দিবই লাগিব। মানুহবোৰে খাবলৈ পোৱা নাই। প্ৰত্যেকজন মানুহৰ দেশত খুজুৱতী বৃদ্ধ লোকসকলৰ বেমাৰ হৈ চিকিৎসালয়ত চিকিৎসাধীন, ছাগলী গৰু মৰি শেষ, ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ শেষ, দুখীয়া মানুহে হাজিৰা কৰি কৰি এটা ঘৰ বনাইছিল, সেইটোও শেষ। গতিকে 10 লাখ টকা ক্ষতিপূৰণ যদি নিদিয়ে, তেন্তে মই হিমন্ত বিশ্ব শৰ্মাকো শান্তিত থাকিব নিদিওঁ। এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ।